আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম বিশেষকৈ আজিৰ খবৰটো হৈছে প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে গুৰুত্ব সহকাৰে আজিৰ খবৰটো আপোনালোকে মন দি শুনিব কাৰণ টিউটৰ ছাৰ বাইদেউসকলৰ বৰ্তমান যিটো সমস্যা হৈ আছে একোবোৰ সমস্যাৰে জড়িত হৈ আছে আৰু সেই সমস্যাৰ পৰা মুক্ত পাবৰ কাৰণে টিউটৰ ছাৰ বাইদেউসকলে বৰ্তমান কৰণীয় কাম কি বা টিউটৰ ছাৰ বাইদেউসকলৰ এছ'চিয়েশ্যনে কি দাবী উত্থাপন কৰিব লাগিব অসম চৰকাৰৰ ফালৰ পৰা কাৰণ আমাৰ টিউটৰ ছাৰ বাইদেউসকলে যোৱা 5 বছৰ বিভিন্ন সময়ত বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিলে কিন্তু সেইখিনি এই কাম নিদিলে বা তেখেতসকলৰ যিখিনি আন্দোলনৰ কাৰ্যসূচী সেইখিনি সফলৰূপে তেখেতসকলে ৰূপায়ণ কৰিলেও অসম চৰকাৰ কিন্তু গুৰুত্ব সহকাৰে সেইখিনি নললে বা অসম চৰকাৰে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো গুৰুত্ব প্ৰদান নকৰিলে আৰু সেইবাবে টিউটৰ ছাৰ বাইদেউসকলৰ সমস্যাটো তেখেতসকলে যোৱা 5 বছৰত সমাধান কৰাৰ কোনো ইচ্ছা প্ৰকাশ নকৰিলে যিহেতু অসম চৰকাৰে এখন ফাৰ্দীকৰণ আইন বনাইছিলে 2017-18 এই 17-18 চনৰ যিখন আইনত উল্লেখ আছিলে এলপিএম ক্ষেত্ৰত ডিএলএড আৰু টেট লাগিব টিউটৰ পৰা টিচাৰ আপগ্ৰেড কৰিবৰ কাৰণে আৰু হাই স্কুলৰ লাগিব আপোনাৰ বিএড লাগিব আৰু গ্ৰেজুৱেশ্যনত 50% লাগিব ঠিক তেনেকৈ আপোনাৰ ডিগ্ৰী কলেজবিলাকতো আছে আপোনাৰ নেট চেলাৰ লাগিব পিএইচডি লাগিব আদি বহুতো কোৱালিফিকেশ্যন তেখেতসকলে জাপি দি এখন আইন বনাই সেইসকল শিক্ষক কৰ্মচাৰীক বছৰ বছৰ ধৰি যিসকলে শিক্ষকতা কৰি আহিছিলে তেখেতসকলৰ জীৱনক লৈ হেতালি খেলিলে বুলি ক'ব লাগিব কাৰণ তেখেতসকলৰ সমস্যাটো অসম চৰকাৰে গুৰুত্ব সহকাৰে লৈ তেখেতসকলক সেই অযথা যিখিনি কোৱালিফিকেশ্যন সেইখিনি জাপি নিদি প্ৰফেচনেল যিবিলাক কোৱালিফিকেশ্যন আছিলে সেইখিনি জাপি নিদি তেখেতসকলক সম্পূৰ্ণৰূপে শিক্ষকৰ মৰ্যাদা প্ৰদান কৰি প্ৰভিঞ্চিয়েলাইজ কৰিব লাগিছিলে সেয়ে কিন্তু অসম চৰকাৰে নকৰিলে আৰু ইয়াৰ প্ৰতিবাদত যোৱা 5 বছৰত অসম চৰকাৰৰ বিৰুদ্ধে আমাৰ টিউটৰ ছাৰ বাইদেউসকলে আন্দোলন কৰিলে সেইখিনি সমস্যা সমাধান কৰিব লাগিব নহলে আন্দোলন কৰি থাকিব লাগিব কিন্তু এইখন চৰকাৰে আন্দোলনৰ ভাষা বুজি নাপালে আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে সাৱধানে তেখেতসকলে আগুৱাই গৈ যাব লাগিব কাৰণ সেইখন চৰকাৰৰ দিনত আপোনালোকে যে আন্দোলন কৰি আপোনালোকৰ সমস্যাটো সমাধান কৰিব পাৰে সেই আশা কৰাটো আপোনালোকৰ হয়তো কেতিয়াও আশা নকৰাই ভাল বুলি ক'ব লাগিব কাৰণ সেইখন চৰকাৰে যে আন্দোলন কৰিলেও আপোনালোকৰ সমস্যাটো গুৰুত্ব প্ৰদান নকৰিব সেইকাৰণে চৰকাৰৰ লগত মিলি আইনখনত যিদৰে উল্লেখ আছে সেইমতে আপোনালোকে আগুৱাই গৈ আপোনালোকৰ সমস্যাটো সমাধানৰ এটা সঠিক পথ বিচাৰিব লাগিব যিসকলৰ ডিএলএড কলাৰে ডেপুটেশ্যনত ডিএলএড কৰাৰ সুবিধা প্ৰদান কৰিবৰ কাৰণে আহ্বান জনাব লাগিব আৰু যিসকলৰ ডিএলএড আছে তেখেতসকলক বিশেষ টেট ফাটি তেখেতসকলক টিউটৰ পৰা টিচাৰ আপগ্ৰেড প্ৰচেছ কৰিবৰ কাৰণে অনুৰোধ কৰিব লাগিব আৰু তেখেতসকলক আপোনাৰ বিশেষ টেট ফাটিলেও তেখেতসকলক পাৰ্চেণ্টেজৰ ভিত্তিত ৰেহাই দিবৰ কাৰণে তেখেতসকলে অনুৰোধ কৰিব লাগিব যিহেতু আপোনাৰ উত্তীৰ্ণৰ যিখিনি পাৰ্চেণ্টেজ সেই পাৰ্চেণ্টেজটো তেখেতসকলক আপোনাৰ তেখেতসকলে যে অভিজ্ঞ শিক্ষক সেই শিক্ষকৰ ভিত্তিত তেখেতসকলক যিখিনি উত্তীৰ্ণৰ পাৰ্চেণ্টেজ আছে সেই পাৰ্চেণ্টেজটো কমাই দিবৰ কাৰণে তেখেতসকলে অনুৰোধ জনাই তেখেতসকলে বিশেষ টেট ফটাৰ এটা ব্যৱস্থা কৰিবৰ কাৰণে দাবী উত্থাপন কৰিব লাগিব ঠিক সেইদৰে যদি আপোনালোকে আগুৱাই যায় তেনেহ'লে নিশ্চয়কৈ অসম চৰকাৰে আপোনালোকৰ কামৰ প্ৰতি গুৰুত্ব প্ৰদান দিব বা আপোনালোকৰ টিউটৰৰ সমস্যাটো সমাধানৰ এটা পথ উলিয়াব তেতিয়াহে আপোনালোকে টিউটৰৰ পৰা টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা লাভ কৰিব সেইকাৰণে প্ৰত্যেকজন টিউটৰ ছাৰ বাইদেউসকলে এটা বুজি উঠাৰ সময় হ'ল যিটো আপোনালোকে যিটো যোৱা 5 বছৰ আপোনালোকে আপোনালোকৰ যিখিনি মূল্যৱান সময় আছিলে সেইখিনি আপোনালোকে অতিবাহিত কৰিলে আৰু বহুতো টিউটৰ ছাৰ বাইদেউসকলৰ অৱসৰ সময় সমাগত আৰু সেই সময়ত যেন আপোনালোকে বিভিন্ন ধৰণৰ আন্দোলনৰ কাৰ্যসূচী ৰূপায়ণ কৰিলেও যেন অসম চৰকাৰে গুৰুত্ব নিদিয়ে সেয়ে আপোনালোকে হয়তো নিশ্চয় সেই 5 বছৰত বুজি পালে আৰু সেইবাবে আপোনালোকে যে প্ৰত্যেকজন টিউটৰে উপলব্ধি কৰাৰ সময় আহিছে আৰু প্ৰত্যেকজন টিউটৰে বুজি উঠাৰ সময় আহিছে অসম চৰকাৰৰ লগত থাকি অসম চৰকাৰৰ লগত মিলি অসম চৰকাৰৰ লগত আলোচনা কৰি কিদৰে আমাৰ সমস্যাটো সমাধান হ'ব পাৰে ইয়াৰ এটা সঠিক উত্তৰ বিচাৰি উলিয়াব লাগিব সেইকাৰণে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক অনুৰোধ কৰিছো আপোনালোকে এতিয়া বুদ্ধি কটোৱাই আপোনালোকৰ সমস্যাটো সমাধানৰ এটা পথ বিচাৰাৰ সময় আহিছে আৰু সেইবাবে আপোনালোকৰ নেতৃত্ববৰ্গৰ লগত আলোচনা কৰি কেন্দ্ৰীয় কমিটিৰ লগত আলোচনা কৰি কেনেদৰে আমি আগুৱাই গ'লে আমাৰ সমস্যাটো সমাধানৰ এটা সঠিক পথ ল'ব পাৰিব এয়া আপোনালোকে সিদ্ধান্ত নিজেই ল'ব লাগিব আৰু আইনৰ লগত আমি এটা কি চৰকাৰৰ লগত মিলি থাকি আইনৰ যিদৰে আমাক বান্ধি দিছে সেই আইনৰ হৈ আমি আগুৱাই গৈ আমাৰ সমস্যাটো সমাধানৰ এটা পথ বিচাৰিব লাগিব আৰু সেই আইনখনক নিশ্চয়কৈ অসম চৰকাৰে যদি ভাবে তেনেহ'লে নিশ্চয়কৈ আমাক হয়তো ৰেহাই দিয়াৰ ব্যৱস্থাও হয়তো থাকিব পাৰে যিহেতু আপোনাৰ বিশেষ
অসম চৰকাৰে যদি পাতে তেনেহ'লে সেই বিশেষ টেট কেনেকৈ পতা হ'ব, কাৰণ সেই টিউটৰ ছাৰ বাইদেউসকলৰ অভিজ্ঞতাৰ ভিত্তিত তেখেতসকলৰ যিখিনি উত্তীৰ্ণৰ পাৰ্চেণ্টেজৰ হাৰ সেইখিনি অন্ততঃ কমাই দিয়া এটা ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকে দাবী উত্থাপন কৰিব লাগিব। আৰু সেইদৰে আপোনালোকে আগুৱাই গ'লে নিশ্চয়কৈ সফল হ'ব আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে এদিন নহ'লে এদিন টিউটৰ টিচাৰ আপগ্ৰেড কৰাৰ সুবিধা লাভ কৰিব। আৰু সেইবাবে প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলক মই অনুৰোধ কৰিছোঁ আপোনালোকে আপোনালোকৰ বিষয়ববীয়াৰ লগত আলোচনা কৰি কেনেকৈ আগুৱাই গ'লে আপোনালোকৰ সমস্যাটো সমাধান হ'ব পাৰে সেয়া আপোনালোকে চেষ্টা অব্যাহত ৰাখক। আৰু নতুন চৰকাৰ যিহেতু গঠন হৈছে আৰু সেই নতুন চৰকাৰৰ লগত আপোনালোকে নতুন উদ্যমেৰে আগুৱাই গৈ তেখেতসকলৰ আপোনালোকৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি নিশ্চয়কৈ তেখেতসকলে গম পায়। আগৰ চৰকাৰখনে হয়তো নতুন চৰকাৰ হিচাপে গঠন কৰিছে, তথাপিও তেখেতসকলৰ লগত আকৌ আলোচনাত মিলিত হৈ আপোনালোকৰ সমস্যাটো যে স্থায়ীভাৱে সমাধানৰ এটা পথ দিয়াৰ বাবে আপোনালোকে অনুৰোধ কৰিব লাগিব। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেউসকলে তাত সহায় সহযোগিতা আগবঢ়াব লাগিব কেন্দ্ৰীয় বৰ্গৰ যিসকল নেতৃত্ববৃন্দ আছে তেখেতসকলক। আৰু আপোনালোকৰ সহায় সহযোগিতাৰ পিনে তেখেতসকলে আগুৱাই যাব নোৱাৰে, সেইকাৰণে আপোনালোকৰ যিসকল চেণ্ট্ৰেল কমিটিৰ বডি আছে, চেণ্ট্ৰেল কমিটিৰ মানুহ আছে, তেখেতসকলৰ লগত আলোচনা কৰি এই সমস্যাটো সমাধানৰ এটা গতি উলিয়াবৰ কাৰণে আপোনালোকে অনুৰোধ কৰিব লাগিব বা সহায় সহযোগিতা আগবঢ়াব লাগিব। আৰু প্ৰতিজন টিউটৰ ছাৰ বাইদেৱে যাতে নেকি আমাৰ সেইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব। আৰু এতিয়ালৈকে যদি আমাৰ চেনেল ছাবস্ক্ৰাইব কৰে, ছাবস্ক্ৰাইব কৰিবলৈ আশা ৰাখিলোঁ। নমস্কাৰ, জয় আইকম।